Hello everyone, welcome back to my YouTube channel Gain Gyan for Exam. আজিৰ ভিডিঅ'টোত মই দশম শ্ৰেণীত পঢ়ি থকা ষ্টুডেণ্টৰ বাবে এখন বুক লিষ্ট লৈ আহিছো। তাত মই তোমালোকক কিছুমান ইম্পৰ্টেন্ট কিতাপৰ কথা কম, যিকেইখন কিতাপে তোমালোকৰ প্ৰিপাৰেচনত বহুত বেছি হেল্প কৰিব। সো ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা আৰু লগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। তেন্তে বলা আমি মেইন টপিকত আগবাঢ়ো। প্ৰথম কথা হৈছে যদি তোমালোকে এনেকুৱা এখন কিতাপ বিচাৰি আছা যিখন কিতাপ দেখিবলৈ ইমান ডাঙৰ নহয়, লগতে কিতাপখনত থকা কুৱেশ্যনসমূহৰ আনসাৰ্স টু দা পইণ্ট থাকে, তেতিয়াহ'লে তোমালোকৰ হাতত থকা বেষ্ট অপচনটো হৈছে দাপোন পৰিপৰিকা। হয় ষ্টুডেণ্টছ, দাপোন পৰিপৰিকা হৈছে এনেকুৱা এখন কিতাপ যিখন কিতাপ অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰিফাৰ কৰে। মেট্ৰিক দিয়াসকলৰ পৰা তোমালোকে নিশ্চয়কৈ শুনিব পোৱা যে দাপোন পৰিপৰিকাখন পঢ়িব লাগে, বিকজ তাত যিখিনি কুৱেশ্যন আনসাৰ্স দিয়া আছে সেই কুৱেশ্যন আনসাৰ্সসমূহ মেইন বুকৰ পৰা লোৱা হৈছে। লগতে তাত মাজৰ প্ৰশ্নসমূহ থাকে, যিখিনি আনসাৰ্স থাকে সেই আনসাৰ্সখিনি টু দা পইণ্ট হয়, বুজিবলৈ সহজ হয়। তো সেয়ে যিজন ছাত্ৰ ছাত্ৰীয়ে এই কিতাপখন ল'ব বুলি ভাবি আছে তেওঁলোকে সময় নষ্ট নকৰাকৈ ল'ব পাৰে। আৰু এটা মেইন কথা হৈছে ইয়াত আগৰ বছৰৰ যিবিলাক ষ্টুডেণ্টে টপ কৰিছিল তেওঁলোকৰ কিছুমান এডভাইচেছ আছে, তেওঁলোকে পৰীক্ষাত কি ধৰণে লিখিছিল সেই বিষয়ে কিতাপখনৰ পিছপিনে তাত লিখা থাকে। সো মই ভাবোঁ যে তোমালোকৰ কাৰণে এইটো এটা বেষ্ট অপশ্যন হ'ব। ষ্টুডেণ্টছ, গণিতৰ কাৰণে তোমালোকে এখন কিতাপ ইউজ কৰিব পাৰা, সেইখন হৈছে জিবিডিৰ মেথমেটিক্স। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ হয় আৰু এইখন মই পাৰ্চনেলি ইউজ কৰিছিলোঁ। আৰু ইয়াত যিখিনি আনসাৰ্স থাকে সেই আনসাৰ্সখিনি বহুত ভালদৰে লিখা থাকে আৰু বুজি পোৱাটো সহজ হয়। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে এইখন কিতাপ প্ৰিফাৰ কৰে, তেওঁলোকে তাৰ পৰা পঢ়ে আৰু বহুতো টপাৰে মই শুনিছোঁ যে তেওঁলোকে এইখন কিতাপ ইউজ কৰিছিল। চ' মই ভাবোঁ যে এইখন কিতাপে তোমালোকক প্ৰিপাৰেশ্যনত সহায় কৰিব বুলি। তো সেয়ে তোমালোকে যদি বিচৰা তেতিয়াহ'লে তোমালোকে ল'ব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰী ইলেক্টিভ ছাবজেক্ট এডভান্স মেথমেটিক্স হয় তো তেওঁলোকে জিবিডিৰ দ্বাৰা প্ৰকাশিত উচ্চ গণিত সহায়িকা নামৰ কিতাপখন ল'ব পাৰে। ইয়াত কুৱেশ্যনসমূহৰ আনসাৰ্স বুজি পোৱাকৈ কুৱেশ্যনবিলাকৰ আনসাৰ্স লিখা থাকে। লগতে তোমালোকে যদি চোৱা প্ৰতিটো চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট ফৰ্মুলা হয় সেই ইম্পৰ্টেণ্ট ফৰ্মুলা বা গণিতত প্ৰয়োজনীয় হোৱা সকলোখিনি সূত্ৰ চেপ্টাৰটোৰ আৰম্ভণিতে তাত ভালদৰে লিখা থাকে। তো সেয়ে মই ভাবোঁ যে এইখন কিতাপে তোমালোকক প্ৰিপাৰেশ্যনত বহুত বেছি সহায় কৰিব। আৰু এইখন কিতাপ বহুতো ছাত্ৰ ছাত্ৰীয়ে লগতে টপাৰ্ছবিলাকেও এইখন কিতাপ ইউজ কৰা দেখা গৈছে। চ' তোমালোকৰ কাৰণে এটা বেষ্ট অপশ্যন হ'ব পাৰে। নেক্সট কিতাপখন হৈছে সাধাৰণ বিজ্ঞান। তো সাধাৰণ বিজ্ঞানৰ কাৰণে মই তোমালোকক হাইলি ৰিকমেণ্ড কৰিম তোমালোকক সেবাৰ তৰফৰ পৰা যিখন NCERTৰ কিতাপ দিছে সেই কিতাপখন তোমালোকে যাতে ভালদৰে পঢ়া, বিকজ মেক্সিমাম কুৱেশ্যনছ তাৰ পৰা আহিব। তাৰ বা সেই কিতাপখনৰ বাহিৰে বেলেগ কুৱেশ্যনছ একো নাই। তোমালোকে মনত ৰাখিবা যে তোমালোকে মেইন বুক কেইখন ভালদৰে চাবই লাগিব। তোমালোকে যদি বিচৰা যে মেইন বুকখনৰ লগতে এখন গাইড বুক বা এখন সহায়িকা কিতাপ আমি চাম, তেতিয়াহ'লে মই তোমালোকক ৰিকমেণ্ড কৰিম জিবিডিৰ বিজ্ঞান সহায়িকা। এই কিতাপখনৰ এটা স্পেচিয়েলিটি হৈছে যে যিকেইজন ষ্টুডেণ্টৰ বেছিকখিনি ভালদৰে ক্লিয়াৰ নাই, ছাপ'জ তুমি কেমেষ্ট্ৰিৰ প্ৰথম অধ্যায়টো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পঢ়িবলৈ গৈছা, বাট তুমি ৰাসায়নিক বিক্ৰিয়া কি বা মৌল যৌগৰ বিষয়ে কোনো ধৰণৰ কনচেপ্ট নাই, তেতিয়াহ'লে জিবিডিৰ এইখন কিতাপত কি কৰিছে তেওঁলোকে প্ৰথমতে ষ্টাৰ্টিঙত অৰ্থাৎ কিতাপখনৰ আৰম্ভণিতে বা চেপ্টাৰটোৰ আৰম্ভণিতে তেওঁলোকে সেই চেপ্টাৰটোৰ ৰিলেটেড যিখিনি মেইন বস্তু আছে লাইক ফৰ্মুলা, যৌগ কি বস্তু, মৌল কি বস্তু, এণ্ড ৰাসায়নিক বিক্ৰিয়া কি বস্তু, ভৌতিক বিক্ৰিয়া কি বস্তু বা ভৌতিক ক্ৰিয়া, ৰাসায়নিক ক্ৰিয়া, এই সকলোখিনি কথা তেওঁলোকে ভালদৰে ক্লিয়াৰলি তাত মেনশ্যন কৰিছে। সেয়ে মই ভাবোঁ যে যিকেইজন ছাত্ৰ ছাত্ৰীৰ বেছিকখিনি ভালদৰে ক্লিয়াৰ হোৱা নাই, অৰ্থাৎ ভালদৰে তেওঁ মূল বিষয়বস্তুখিনি নাজানে আৰু তেওঁ এনেকুৱা এখন কিতাপ বিচাৰি আছে যিখন কিতাপে তেওঁক মেইন টেক্সট বুকখনৰ আনসাৰ্সসমূহৰ লগতে তেওঁলোকক বেছিক নলেজখিনিও প্ৰভাইড কৰাব, তেতিয়াহ'লে তেওঁলোকে জিবিডিৰ বিজ্ঞান সহায়িকা নামৰ কিতাপখন ভালদৰে পঢ়িব পাৰে। বিকজ ইয়াত সকলোখিনি বস্তু টু দা পইণ্ট আছে, বেছিক নলেজখিনিও প্ৰভাইড কৰোৱা হৈছে, লগতে আনসাৰ্সসমূহৰ বা কুৱেশ্যনসমূহ মাজৰ বা ইন টেক্সটৰ পৰাও
বা মাজৰ পৰা কুৱেশ্যনসমূহৰ আনচাৰ্ছ দিয়া আছে যদি তোমালোকে ভালদৰে পঢ়া মই ভাবোঁ যে তোমালোকক বহুত বেছি সহায় কৰিব বিকজ এই সকলো কেইখন কিতাপ মই নিজে পাৰ্চনেলি ইউজ কৰিছিলোঁ when I was in class 10 and it helped me 95% পোৱাত বহুত বেছি সহায় কৰিছিল আনচাৰ্ছসমূহ মই এই কিতাপ কেইখনৰ পৰা ফ'ল' কৰি লিখিছিলোঁ তো তোমালোকে যদি বিচৰা তোমালোকে এইখন কিতাপ ল'ব পাৰিবা